নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই উৎপল আৰু লৈ আহিছোঁ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত এটা ডাঙৰ খবৰ ঘোষণা কৰা হ'ল এডিআৰই পৰীক্ষাৰ দিন ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ বাবে এটা ডাঙৰ খবৰ চাকৰি প্ৰত্যাশীসকলৰ বাবে এটা সুখবৰ কিয়নো এডিআৰই পৰীক্ষাৰ দিন ইতিমধ্যে ঘোষণা কৰা হৈছে সামাজিক মাধ্যম যোগে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিলে এই কথা ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত অনুষ্ঠিত হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা ক'ত কিমান পদত বাবে আবেদন যি হৈছিল সেই পদৰ বাবে যি পৰীক্ষা অনুষ্ঠিত হ'ব এতিয়া ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত প্ৰতি গৰাকী শিক্ষাৰ্থীৰ বাবে ৰাজ্যৰ যিসকল চাকৰি প্ৰত্যাশী আছিল সেই সকলৰ বাবে এটা ডাঙৰ খবৰ এটা ভাল খবৰ বুলি ক'ব লাগিব কিয়নো শীঘ্ৰে অনুষ্ঠিত হ'ব এতিয়া এডিআৰইৰ পৰীক্ষা আমি জনাম এই মুহূৰ্তত খবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ এটা ডাঙৰ খবৰ বুলি কৈছো ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থী সকলৰ বাবে ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত অনুষ্ঠিত হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা ইতিমধ্যে তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব 15 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ পৰীক্ষা 20 আৰু 27 অক্টোবৰত হ'ব চতুৰ্থ বৰ্গৰ পৰীক্ষা ইতিমধ্যে তাৰিখ ঘোষণা কৰা হৈছে এডিআৰই পৰীক্ষাৰ বাবে এবাৰ এপিএছচিৰ আৰ্হিৰে চাকৰি প্ৰাৰ্থীয়ে দিব লাগিব পৰীক্ষা এবাৰ নতুন নিয়মেৰে দিব লাগিব চাকৰি প্ৰাৰ্থীসকলে পৰীক্ষা সামাজিক মাধ্যম যোগে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিলে এই কথা গুৰুত্বপূৰ্ণ এটা খবৰ বুলি ক'ব লাগিব এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব তৃতীয় বৰ্গত 7500টা আৰু চতুৰ্থ বৰ্গত 4500টা পদত হ'ব নিযুক্তিৰ প্ৰক্ৰিয়া আমি জনাইছো 24 লাইভৰ প্ৰতি গৰাকী দৰ্শকলৈ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত এটা ডাঙৰ খবৰ অপেক্ষাৰ অন্ত পেলাই বহুদিনৰ অপেক্ষাৰ অন্ত পেলাই এবাৰ ৰাজ্যৰ যি এডিআৰইৰ পৰীক্ষা তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষা এছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ যি পৰীক্ষা সেই পৰীক্ষা অনুষ্ঠিত হ'ব আৰু মাত্ৰ মাজত কিছু মাহ বাকী আছে আৰু ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত অনুষ্ঠিত হ'ব এই পৰীক্ষা ইতিমধ্যে তাৰিখ ঘোষণা কৰা হৈছে 15 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ পৰীক্ষা তৃতীয় বৰ্গৰ বাবে যিসকল প্ৰাৰ্থী আবেদন কৰিছিল সেই প্ৰাৰ্থীসকলে এতিয়া পৰীক্ষাৰ বাবে পঢ়িব আৰম্ভ কৰিব পৰা হৈ গৈছে কিয়নো ইতিমধ্যে যেটো ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ পৰীক্ষা আৰু তাৰ পিছতে 20 আৰু 27 অক্টোবৰত হ'ব চতুৰ্থ বৰ্গৰ পৰীক্ষা আৰু এইবাৰ যি এডিআৰইৰ পৰীক্ষা আসলতে হ'ব এই এডিআৰইৰ পৰীক্ষা পূৰ্বৰ দৰে এমসিকিউৰ ধৰণে নহয় এমসিকিউ টাইপত যে আগৰ পৰীক্ষাসমূহ পতা হৈছিল সেই ধৰণে এবাৰ পৰীক্ষা নহয় এবাৰ পৰীক্ষাৰ যি নিয়ম সেই পৰীক্ষাৰ নিয়মত কিছু খাল খলনি কৰা হৈছে আৰু এই নিয়মসমূহ এবাৰ যেটো লোকক সেৱা আয়োগৰ অধীনত এই পৰীক্ষা অনুষ্ঠিত হ'ব এপিএছচিৰ আৰ্হিৰে এবাৰ ৰাজ্যৰ চাকৰি প্ৰাৰ্থী সকলে দিব লাগিব পৰীক্ষা ইতিমধ্যে 12000 যি পদ সেই 12000 পদৰ বাবে যেটো পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে আৰু এবাৰ যিসকল প্ৰাৰ্থী আসলতে পৰীক্ষা দিব সেই সকলে প্ৰিলিমছ মিন্স আৰু ভাইভা এই তিনিটা প্ৰক্ৰিয়াৰ মাজেৰে পৰীক্ষা দিব লাগিব অৰ্থাৎ এই তিনিটা প্ৰক্ৰিয়াৰ মাজেৰে পৰীক্ষা হ'ব প্ৰাৰম্ভিক মূল আৰু সাক্ষাৎকাৰ এই তিনিটা প্ৰক্ৰিয়াৰ মাজেৰে হ'ব পৰীক্ষা আৰু এটা স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰে পৰীক্ষা হ'ব বুলি কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁ সামাজিক মাধ্যমত এই কথা ঘোষণা কৰিছে আৰু এইবাৰ পৰীক্ষাৰ নিয়ম যেহেতু খাল খলনি কৰা হৈছে বৃহৎ খাল খলনি কৰা হৈছে পৰীক্ষাৰ নিয়মত আৰু এটা স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে যি এডিআৰইৰ পৰীক্ষা এই এডিআৰইৰ পৰীক্ষা পাতিবা বুলি কৈছে আৰু ইতিমধ্যে তাৰিখ ঘোষণা কৰি দিয়া হৈছে আৰু তৃতীয় বৰ্গত আসলতে 7500টা পদৰ বাবে হ'ব নিযুক্তিৰ প্ৰক্ৰিয়া আৰু চতুৰ্থ বৰ্গত হ'ব 4500টা পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া লোকসেৱা আয়োগৰ অধীনত হ'ব এবাৰ পৰীক্ষা এপিএছচিৰ আৰ্হিৰে যি এপিএছচি পৰীক্ষা সেই এপিএছচিৰ পৰীক্ষাৰ আৰ্হিৰে এবাৰ ৰাজ্যৰ শিক্ষাৰ্থীসকলে চাকৰি প্ৰত্যাশীসকলে দিব লাগিব পৰীক্ষা এডিআৰইৰ পৰীক্ষাৰ দিন ইতিমধ্যে ঘোষণা কৰা হৈছে বহুদিনৰ অপেক্ষাৰ অন্ত পেলাই শিক্ষাৰ্থীসকলে যেহেতু বহুদিনৰ পৰা অপেক্ষা কৰি আছিল এডিআৰইৰ পৰীক্ষাৰ বাবে আৰু সেই অপেক্ষাৰ এতিয়া অন্ত পৰিছে দিন ঘোষণা কৰা হৈছে তাৰিখ ঘোষণা কৰা হৈছে মাহ ঘোষণা কৰা হৈছে আৰু এটা ডাঙৰ খবৰ বুলি কৈছো কিয়নো ইতিমধ্যে এবাৰ নিয়মৰ খাল খলনি কৰা হৈছে আৰু পূৰ্বৰ নিয়মৰ খাল খলনি কৰা
MCQ ধৰণে নহয় এবাৰ যি আসলতে নিয়ম কৰা হৈছে যে APSCৰ পৰীক্ষাৰ আৰ্হিৰে দিব লাগিব শিক্ষাৰ্থীসকলে বা চাকৰি প্ৰত্যাশীসকলে পৰীক্ষা আৰু 20-27 অক্টোবৰত ইতিমধ্যে অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গৰ পৰীক্ষা আৰু 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ পৰীক্ষা প্ৰাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ আৰু এই মুহূৰ্তত আমাৰ হাতত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক বিভিন্ন স্থানত গলে ছাত্ৰ ছাত্ৰীসকলে ADREৰ পৰীক্ষাসমূহ কেতিয়া অনুষ্ঠিত হ'ব সেই বিষয়েও মোক প্ৰশ্ন কৰে আজি আমি সেই বিষয়েও এখন বৈঠক কৰিছিলো ADRE Assam Direct Recruitment Examination যাক আমি চমুকৈ ADRE বুলি কওঁ ADREৰ গ্ৰেড 3 পোষ্টসমূহৰ পৰীক্ষা 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব মই আকৌ এবাৰ কৈছো যে গ্ৰেড 3 পোষ্টসমূহৰ বাবে ইন্টাৰভিউ 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব এই পৰীক্ষা এবাৰ লোকসেৱা আয়োগে পতা পৰীক্ষা আৰ্হিত হ'ব প্ৰথমতে প্ৰিলিমিনাৰী পৰীক্ষা হ'ব তাৰ পিছত মেইনছ হ'ব আৰু মেইনছৰ পিছত আমি ভাইভা প্ৰক্ৰিয়াৰ মাজেৰে আমি সমগ্ৰ ইন্টাৰভিউ প্ৰক্ৰিয়াটো সমাপ্ত কৰিম প্ৰিলিমছ এক্সাম তৃতীয় শ্ৰেণীৰ পদসমূহৰ বাবে 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব আজি আমি জুলাই মাহত আছো মই আশা কৰিম যে আমাৰ শিক্ষাৰ্থীসকলে চাকৰি প্ৰাৰ্থীসকলে যাতে পঢ়া শুনা আৰম্ভ কৰে ঠিক সেই ধৰণে চতুৰ্থ শ্ৰেণীৰ বাবেও আমি একেটাই ব্যৱস্থা হাতত ল'ম প্ৰথমতে প্ৰিলিমছ তাৰ পিছত মেইনছ আৰু তাৰ পিছত ভাইভা ভচি গ্ৰেড 4 বা চতুৰ্থ শ্ৰেণীৰ পদৰো প্ৰিলিমছ 20 আৰু 27 অক্টোবৰত অনুষ্ঠিত হ'ব আমাৰ গ্ৰেড 3 প্ৰায় 7500 পোষ্ট আছে আৰু গ্ৰেড 4ত প্ৰায় 4500 বা আৰু অলপ 100-200 বেছি ইমানখিনি আমাৰ পোষ্ট খালী হৈ আছে